মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকক মই ক্লাছ 10ৰ অনুশীলনী 4.2 7 নম্বৰলৈকে কৰি দিছিলোঁ আৰু এতিয়া 8 নম্বৰৰ পৰা বাকীকেইটা অংক কৰি দিছোঁ, চাবা। ইয়াত কি দিছে, 8 নম্বৰটো এজন ছাত্ৰই উৎপাদক বিশ্লেষণ পদ্ধতিৰে x² - 3x - 10 = 0 দ্বিঘাত সমীকৰণটোৰ মূল নিৰ্ণয় কৰিবলৈ তলত উল্লেখ কৰা স্তৰ মতে কৰিলে, মানে স্তৰকেইটা এইকেইটা। তেতিয়াহ'লে ইয়াত কি কৈছে, ছাত্ৰজনে কোনটো স্তৰত প্ৰথমে ভুল কৰিলে এইটো সুধিছে। তেতিয়াহ'লে আমি প্ৰথম দিয়া আছিল x² - 3x - 10 = 0। এতিয়া আমি ফেক্টৰাইজ কৰিলে কি কৰোঁ, প্ৰথমটোৰ লগত দ্বিতীয়টো পূৰণ, শেষৰটো দুইটা পূৰণ কৰি যিটো পাম তাৰ পৰা দুটা সংখ্যা উলিয়াব লাগিব, যি দুটা সংখ্যাৰ যোগফল বা বিয়োগফল মাজৰ সংখ্যাটো হয়। এতিয়া ইয়াত চাবা, দ্বিতীয় স্তৰত কি আছে, -5x 2x, মানে দুইটা যোগ কৰিলে -7x হ'ব। এইটোতো সম্ভৱ নহয়, কাৰণ ইয়াত আছে -3x। যদি 2xৰ আগত যদি প্লাছ থাকিলহেঁতেন তেতিয়া এইটো মিলিলহেঁতেন। ইয়াত যিহেতু মাইনাছ আছে এইটো নিমিলে, তেতিয়াহ'লে আমাৰ কোনটো স্তৰত ভুল হ'ল, স্তৰ 2ত। তেতিয়াহ'লে শুদ্ধ উত্তৰটো হ'ব স্তৰ 2, এইটো। তাৰপিছত 9 নম্বৰটো কি আছে, 2x² - 9x + 4 = 0 দ্বিঘাত সমীকৰণটোৰ মূল দুটাৰ যোগফল আৰু পূৰণফল নিৰ্ণয় কৰিবলৈ দিছে। তেতিয়াহ'লে ইয়াত আমি কি আছে, প্ৰথম দিয়া আছে এইটো পাতি ল'লোঁ। তেতিয়াহ'লে দ্বিঘাত সমীকৰণৰ আৰ্হিত যদি প্ৰকাশ কৰোঁ, দ্বিঘাত সমীকৰণৰ আৰ্হিটো হ'ল ax² + bx + c = 0। তেতিয়াহ'লে মূল দুটাৰ যোগফল হয় -b/a আৰু মূল দুটাৰ গুণফল বা পূৰণফল হয় c/a। তেতিয়াহ'লে ইয়াত আমাৰ এই সমীকৰণটোত a মান হৈছে 2 আৰু b মান হৈছে -9 আৰু c মান হৈছে 4। এইটো আমি প্ৰথম পাতি ল'লোঁ। পাতি লৈ আমি যোগফল আৰু গুণফল কৰি দিলে হৈ যাব। তেতিয়াহ'লে আমি ইয়াত মূল দুটাৰ প্ৰথম যোগফল উলিয়ালোঁ। তেতিয়াহ'লে -b/a হ'লে মাইনাছ আছিল, -9ৰ আগতো মাইনাছ আছে, তলত 2, মাইনাছে মাইনাছে প্লাছ 9/2 আৰু মূল দুটাৰ গুণফল বা পূৰণফল হ'ল 4/2। এতিয়া 4টো আমি 2ৰে কাটি দিলোঁ, 2 ওলাল। তেতিয়াহ'লে নিৰ্ণয় মূল দুটাৰ যোগফল 9/2 আৰু গুণফল বা পূৰণফল 2। তাৰপিছত 10 নম্বৰটো কি দিছে, যদি 2x² + kx - 6 = 0 দ্বিঘাত সমীকৰণটোৰ এটা মূল 2 হয়, তেন্তে k ৰ মান নিৰ্ণয় কৰাৰ লগতে আনটো মূল নিৰ্ণয় কৰিবলৈ দিছে। তেতিয়াহ'লে দিয়া আছে, আমি প্ৰথম এইটো পাতি ল'লোঁ। 2x² + kx - 6 = 0 দ্বিঘাত সমীকৰণটোৰ এটা মূল 2 বুলি আমি পাতি ল'লোঁ। তেতিয়াহ'লে দ্বিঘাত সমীকৰণটোত x = 2 যদি বহুৱাওঁ, তেতিয়াহ'লে xৰ ঠাইত আমি 2 বহুৱাই দিলোঁ। এই দুইটাতে ইয়াতো 2 বহুৱালোঁ, xৰ ঠাইত ইয়াতো 2 বহুৱালোঁ। তেতিয়াহ'লে 2 × 2 = 4 × 8, 2k - 6 = 0। তেতিয়াহ'লে 8ৰ পৰা 6 গ'লে 2 + 2k = 0। 2k = এইফালে গ'লে -2 হ'ল, k = কটাকটি কৰিলোঁ 1। তেতিয়াহ'লে আগত মাইনাছ আছিল, -1। আকৌ k = -1 সমীকৰণ 2x² + kx - 6 = 0 যদি বহুৱাওঁ, তেতিয়া আমি পাওঁ 2x², k ঠাইত আমি -1 পাতিলোঁ, x - 6। তেতিয়াহ'লে প্লাছে মাইনাছে -x - 6 = 0। তেতিয়া 6 × 2 = 12, 12ক দুটা সংখ্যা উলিয়ালোঁ, 4 আৰু 3, 4 × 3 = 12। তেতিয়াহ'লে -4x পৰা +3x কৰিলে -x পাম। তেতিয়াহ'লে ইয়াৰ পৰা আমি 2xটো কমন ল'লোঁ, 2x কমন ল'লে x - 2, 3 কমন ল'লে x - তেতিয়া এই দুটা একেই হ'ল, তাৰপৰা এটা আহিল আৰু এইটো আহিল। তেতিয়াহ'লে ইয়াত x - 2 = 0, 2x + 3 = 0। তেতিয়াহ'লে x = 2, ইয়াত 2x = -3 হ'ল, ইফালে x উলিয়ালে -3/2। তেতিয়াহ'লে k ৰ মান 1 আৰু আনটো মূল হৈছে -3/2। তাৰপিছত 11 নম্বৰটো কি দিছে, এখন বাগিচাৰ নক্সা কৰোঁতে চিত্ৰত দেখুওৱাৰ ধৰণে, চিত্ৰটো ইয়াত দিয়া আছে 11 নম্বৰটোত, আয়তাকাৰ ঘাঁহনি এখনৰ পৰিকল্পনা কৰিলে, যাৰ চাৰিওফালে এটা খোজকাঢ়ি যোৱা পথেৰে আগুৰি থাকিব। ঘাঁহনিডৰা আৰু খোজকঢ়া পথটোৰ মুঠ কালি 360 বৰ্গ মিটাৰ। ঘাঁহনিডৰাৰ চাৰিওফালে খোজকঢ়া পথটোৰ বহল একেই। ঘাঁহনিডৰাৰ জোখ 12 মিটাৰ × 10 মিটাৰ, মানে দিশপ্ৰস্থ। ওপৰত দিয়া তথ্যৰ পৰা তলৰ প্ৰশ্নকেইটা উত্তৰ দিয়া। 1 নম্বৰটো, খোজকঢ়া পথটোৰ বহল x মিটাৰ ধৰি ঘাঁহনিডৰা আৰু খোজকঢ়া পথটোৰ মুঠ কালি প্ৰতিনিধিত্ব কৰা এটা দ্বিঘাত সমীকৰণ গঠন কৰা।
খোজকঢ়া পথটোৰ বহল x নিৰ্ণয় কৰিবলৈ দ্বিঘাত সমীকৰণটো সমাধান কৰা। আৰু যদি প্ৰতি বৰ্গমিটাৰত 50 টকা হাৰত খোজকঢ়া পথটোত পকীকৰণ কৰা মুঠ খৰচ 12,000 টকা হয়, তেন্তে খোজকঢ়া পথটোৰ কালি নিৰ্ণয় কৰা আৰু ঘাঁহনিডৰাৰ পৰিসীমা নিৰ্ণয় কৰা। তেতিয়াহ'লে 1 নম্বৰটো আমি দ্বিঘাত সমীকৰণটো উলিয়াব লাগিব। দিয়া আছে আয়তাকাৰ বাগিচাখনৰ দৈৰ্ঘ্য 12 মিটাৰ, প্ৰস্থ 10 মিটাৰ। বাগিচাখনৰ মুঠ কালি 360 বৰ্গমিটাৰ। পথটোৰ বহল x মিটাৰ। দ্বিঘাত সমীকৰণ গঠন কৰা পথটোৰ চাৰিওফালে x মিটাৰ বহল। বাহিৰৰ আয়তক্ষেত্ৰৰ দৈৰ্ঘ্য 12 প্লাছ 2x, দুইফালে আছে 2x হ'ল মিটাৰ আৰু প্ৰস্থ 10 যোগ 2x মিটাৰ। মুঠ কালি 360 বৰ্গমিটাৰ। তেতিয়াহ'লে প্ৰশ্নমতে দিশ পূৰণ প্ৰস্থ ইকুৱেলটো কালি আয়তৰ দুইটা পূৰণ 360। তেতিয়াহ'লে আমি এইটোৰ লগত প্ৰথম 10 পূৰণ কৰিলোঁ, আকৌ 2xৰ লগত 10 পূৰণ 2 দুগুণ 4x স্কোৱাৰ। তেতিয়াহ'লে আমি এইকেইটা কেলকুলেশ্যন কৰোঁতে এইটো পালোঁ। তাৰপৰা এতিয়া ইয়াক আমি 4ৰে যদি হৰণকৈ দিওঁ, তেতিয়াহ'লে x স্কোৱাৰ 11 গুণ 4 44 আৰু 60 4 গুণ 240। তেতিয়াহ'লে দ্বিঘাত সমীকৰণটো x স্কোৱাৰ প্লাছ 11x মাইনাছ 60 ইকুৱেল টু 0। তাৰপিছত দ্বিতীয়টো আকৌ উলিয়াবলৈ দিছে আমাক কি? খোজকঢ়া পথটোৰ বহল x নিৰ্ণয় কৰিবলৈ দ্বিঘাত সমীকৰণটো সমাধান কৰা। তেতিয়াহ'লে আমাৰ দ্বিঘাত সমীকৰণটো এইটো সমাধান কৰিবলৈ 15 গুণ 4 60 প্লাছ 15ৰ পৰা 4 গ'লে 11 পাম এইটো। তেতিয়াহ'লে x কমন ল'লোঁ, x প্লাছ 15, 4 কমন মাইনাছ 4 কমন ল'লোঁ, x প্লাছ 15। তেতিয়াহ'লে x মাইনাছ 4 x প্লাছ 15 ইকুৱেল টু 0। তেতিয়াহ'লে xৰ মান উলিয়ালে x ইকুৱেল টু 4, x ইকুৱেল টু মাইনাছ 15। এইটো ঋণাত্মক, গতিকে ই গ্ৰহণযোগ্য নহয়। তেতিয়াহ'লে xৰ মান হৈছে 4 মিটাৰ। তাৰপিছত 3 নম্বৰটো 50 টকাকৈ যদি খৰচ কৰে, তেতিয়াহ'লে মুঠ খৰচ 12,000 টকা হয়। এতিয়া 12,000 টকা হওঁতে খোজকঢ়া পথটোৰ কালি নিৰ্ণয় কৰিবলৈ দিছে। এতিয়া বাগিচাখনৰ কালি আমাৰ দিশ পূৰণ প্ৰস্থ 120 বৰ্গমিটাৰ। পথটোৰ কালি 360 আছিল, 360 পৰা আমি 120টো বিয়োগ দিলোঁ, 240 বৰ্গমিটাৰ হ'ব। 4 নম্বৰটো ঘাঁহনিডৰাৰ পৰিসীমা নিৰ্ণয় কৰিবলৈ দিছে। এতিয়া দিয়া আছে ঘাঁহনিডৰাৰ দিশ 12 মিটাৰ, প্ৰস্থ 10 মিটাৰ। ঘাঁহনিডৰাৰ পৰিসীমা হ'ল 2 ইনটু দিশ যোগ প্ৰস্থ। 2 দীঘৰ মান 10 আৰু 12 প্ৰস্থ 10। 12 10 22 ইনটু 2 মানে 44 মিটাৰ। তেতিয়াহ'লে ইয়াৰ আমাৰ ঘাঁহনিডৰাৰ পৰিসীমা 44 মিটাৰ। তোমালোকে ভিডিঅ'টো চাই ভাল পালে কমেণ্ট কৰিবা আৰু শ্বেয়াৰো কৰিবা আৰু ছাবস্ক্ৰাইবো কৰি থ'বা, তেতিয়া ন'টিফিকেশ্যনবিলাক মই দিয়াৰ লগে লগেই পাই থাকিবা।